Hi guys, welcome back to my channel Jyotish Vlog. আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা দিনটো ইটো সিটো কৰিয়ে ব্যস্তৰ মাজেৰে পাৰ হৈছে। গুণগুণ স্কুললৈ গ'ল। তাৰপাছত আজি আছে আমাৰ ধানত শৰাই দিয়া, সেইকাৰণে মায়ে ধানৰ বস্তুখিনি ৰেডি কৰিছে। তাৰপাছত এতিয়া মই ওলাইছোঁ ধানলৈ যাবলৈ, কাৰণ বিহুত এবাৰ আমাৰ শৰাই দিয়া নহ'ল, কাৰণ ভণ্টিজনী ঢুকাইছিলে যে, সেইটো কাৰণে দিয়া নহ'ল শৰাই। এতিয়া দিবলৈ লৈছে, আজি দিব, যিহেতু তাই ঢুকুৱা আজি এমাহ হৈ গ'ল, সেইটো কাৰণে এতিয়া আজি দিম বুলি ভাবিছে মানে লৈছে আৰু আজি দিবলৈ। তাৰপিছত থানত এতিয়া চব গোট খাইছে। এতিয়া ময়ো যাম থানলৈ, মা যাব নোৱাৰে, মা অকণমান ভাগৰ লাগে আৰু তেওঁ এনেও অকণমান অসুখীয়া, সেইটো কাৰণে ময়ে যাম। আৰু এতিয়া কি কৰা হয় থানত তাকে আপোনালোকক অলপ দেখাম। এতিয়া ব'লক মোৰ লগতে থানলৈ। তাৰপাছত আজিৰ দিনটো কেনেকৈ ব্যস্ত মাজে পাৰ হয় দেখাই থাকিম। এতিয়া ভাইটি এটা আহিছে, পেহী ল'ৰা, যিটো আমাৰ গুণগুণৰ বিয়াত ফটো মাৰিছিলে, ফটো মানে সি ফটোগ্ৰাফাৰ হয়, তাৰ নাম অংকুৰ হাজৰিকা। আৰু সি আহিছে আজি বেটীৰ কাৰণে এলবামটো লৈ আহিছে। সি যিটো ফটোৰ এলবাম বনাইছিলে সেইটো লৈ আহিছে, দেখাম। মই আহি লওঁগৈ, এতিয়া থানলৈ যাওঁ ব'লক, দেখাই যাম আপোনালোকক, আৰু আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। এতিয়া মায়ে ধানৰ কাৰণে নিবলগীয়া প্ৰসাদখিনি ৰেডি কৰিছে আৰু মই ওলাইছোঁ যাবলৈ। ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয়, সেইকাৰণে মই এডোখৰ খোজকাঢ়িয়ে যাওঁ। তাৰপাছত আপোনালোকক থানত পালে দেখাম কি কৰিছে থানত। আহি থান পাইছোঁ। মই ভিডিঅ' বনাই আহিছোঁ। থান হৈছে নেকি? নিয়ম কৰিব। এইজনী মোৰ জা হয়, এইজনী স্কুল গৈছে। স্কুল গৈছে। তাই গ'ল হেৰি গৈছে। তাইৰ নামটো মই চুম বুলিয়ে কৈ থাকোঁ, পাহৰি থাকোঁ তাইৰ নামটো। চুম আনিব। এতিয়া আহি থান পালোহি। তাৰপাছত এতিয়া মানুহবিলাক গোট খাইছে থানত, আৰু লাহেকৈ চাকি তাকি জ্বলাব লাগিব। আৰু এতিয়া অলপ দেৰি বহি লওঁ। সকলো গোট খাইছে ইয়াত, আৰু চাহ তাহ খাইছে চবেই। বৌ আহিলে। আৰু অলপ দেৰি পিছতে বোলে চাকি জ্বলাব লাগিব। এতিয়া পায়স বনাই আছে ভিতৰত, মই আপোনালোকক দেখাম বাৰু কেনেকৈ কি কৰিছে। আৰু এইফালে চাকি জ্বলাবলৈ এনেকৈ ৰেডি কৰি থৈছে, লাহেকৈ চাকি জ্বলোৱা হ'ব। ময়ো সেই আগত ৰেডি কৰি থৈছোঁ, মানে দেউতাই আগে আহিলে যে, দেউতাই আহি পেলাই ৰেডি কৰি থৈছেহি, পিছত জ্বলাই দিম। আৰু ইয়াতে পায়স বনাই আছে আপাহঁতে, বৰ ধুনীয়াকৈ বনাই পায়স, খাবলৈও বৰ সোৱাদ হয়। আৰু এয়া হ'ল আমাৰ থানৰ ভিতৰখন, ইয়াতে সেৱা সৎকাৰ কৰা হয়। তাৰপাছত ইয়াতে প্ৰসাদো ৰেডি কৰি থৈছে, প্ৰসাদখিনি পিছত শৰাই পাতিব আপাদয়ে। এইফালে চোৱা আকৌ, মই ভিডিঅ' কৰি থৈ দিছোঁ দেই। গ্ৰাম্যা চকুটো খজাইছে ন। আৰু ৰাইম শিকাইছে নাই স্কুলত? হয় নি? কি ৰাইম শিকাইছে? কি হৈছে? টুইংকল টুইংকল। আৰু তোমাক শিকাইছে নাই? ৰিংগা ৰিংগা ৰ'জেছ। তাৰপিছত এ পকেট ফুল অফ কি? কেনেকৈ নাচে? কেনেকৈ ৰিংগা ৰিংগা ৰ'জেছটো গায়? এনেকৈ কাণত ধৰি লয় ন? এনেকৈ কাণত ধৰি লৈ গায় নেকি? ৰিংগা ৰিংগা ৰ'জেছ, হয় নাই? আৰু তুমি কি বুলি মাতা এতিয়া গ্ৰাম্যাক? বাই বুলি মাতা? আৰু গম্যা, আৰু গম্যাই কি বুলি মাতা? চম বা চম এই দুজনী মোৰ ভতিজা হয় ন।
ভতিজা ছোৱালী চব কয় যে চব জানে ন কোনে লাজ কৰে বেছি গাম্মাই লাজ কৰে নে চুমচুমে লাজ কৰে কোনে লাজ কৰে বেছি অ চম চুম নে চম চন হৈ থাকিলেগে যে কোন চন হয় কোন চন কোৱাচোন চম গুচি চন হৈ থাকিলেগে কি হ'ব এনে এতিয়া এপাতৰি লাহেকৈ শৰাই সজাবলৈ লৈছে এয়া সজাই আছে আৰু অলপ দেৰি পিছতে চাকি তাকি জ্বলাই সেৱা সৎকাৰ কৰিম আৰু তাৰপাছত শৰাই ভঙালৈকে মই ৰখি নাথাকোঁ সেৱা কৰিয়ে গুচি যাম কাৰণ আকৌ ভাত পানী বনাবগৈ লাগিব সোমাই যাবা চাকি তাকি জ্বলাই সেৱা সৎকাৰ কৰিলোঁ এতিয়া লাহেকৈ ঘৰলৈ যাবলৈ লৈছোঁ কাৰণ লোকো আহি আছেহি ভাত বনাব লাগিব তাৰ ভোকেই লাগিব নহ'লে এতিয়া ওলাইছোঁ ঘৰলৈ এতিয়া আহি ঘৰ পালোহি আকৌ অলপ দেৰি পিছত ভাত পানী খাই বৈ মেলি আপোনালোকক লগ পাম আকৌ A few moments later. এয়া আমাৰ গুণগুণৰ এলবাম আহি গ'ল এয়া ধৰা ভালকৈ ধৰা ওপৰত ধৰা এইটোত ধৰা অঁ ইটো বেলেগৰ ন এইটো এলবামটো আহিছে এতিয়া চাম আমি ব'লা 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 ইয়ালৈ লৈ ব'লা আকৌ দেউতা নাই চোৱা তালৈ লৈ ব'লা লুপুদাহঁতৰ বোলা নাই চোৱা লৈ ব'লা দাঙিবই নোৱাৰিছা নেকি আমাৰ লুপু দাদাই লৈ আহিছে এলবাম এইটো দৈ বান্ধি খাইছো মই ইছু আকৌ দৈ বান্ধি মজা হৈছে দেই থাকি যাব নেকি বিৰাট ডাঙৰ ছোৱালী যেন ৰুমত মৰা বৰ ধুনীয়া উঠিছে আকৌ বেলেগ ইমান ধুনীয়াকৈ এটা এলবাম বনাই দিলে লুপু আৰু তাৰ লগৰ বন্ধু তিনিজন মৃণাল আৰু লগৰ তাৰো এজন আহিছিলে গোটেই তিনিজনকে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা এলবাম বনাই দিছে আৰু ফটোৰ কোৱালিটিও বহুত ধুনীয়া আৰু সিহঁতি মানে ধুনীয়াকৈ কেনেকৈ কৰিব লাগে পজ চজ চব ধুনীয়াকৈ দেখুৱাই দিয়ে ইমান ধুনীয়াকৈ কৰি দিছে মানে আৰু ফটোখিনি বৰ ধুনীয়া উঠিছে তাকে আৰু এইটো এলবামটো সদায় দিনৰ কাৰণে ধুনীয়া হৈ থাকিব আৰু স্মৃতি হৈ ৰ'ব গুণগুণৰ কাৰণে আমাৰ কাৰণে সকলোৰে কাৰণে আৰু তাই ডাঙৰ হ'লেও এইখিনি দেখিব ভাল লাগিব আৰু সেইটো কাৰণে এনেকৈয়ে এলবাম বনাই ৰাখিছোঁ আৰু ইয়াতে গোটেই মানুহখিনিৰ ঘৰৰ মানুহখিনিৰ ফটো আছে ভাল লাগিছে ফটোৰ কোৱালিটি বহুত ধুনীয়া হৈছে আৰু এয়া মামা মামী শৰাই খোজোতে নাচিছে আৰু এজনী বা আৰু এয়া হ'ল বন্ধুৱনী কণমানিজনীৰ সৈতে আৰু বা পুৰা নাচিছে তাই জীৱনত প্ৰথমবাৰ নাচিছে দেই ভাল লাগিলে চবকে ভাল লাগিলে আৰু এইটো আমাৰ ইছু কণমানিটো গুণগুণে চুমা খাইছে আৰু ভাল লাগিছে চব ফটোবোৰ এনেকৈ আপোনালোককো অকণমান দেখাই দিছোঁ চাব দেই কেনেকুৱা হৈছে আৰু কমেণ্টত জনাব
লুপু মানে অংকুৰহঁতৰ যিটো ফটোগ্ৰাফিক গ্ৰুপ আছে গ্ৰুপটোৰ নাম এলিগেন্ট স্নেপ বহুত ধুনীয়া ফটোগ্ৰাফ লগতে ভিডিঅ' হয় ভিডিঅ' কোৱালিটিও খুব ভাল হয় বহুত ধুনীয়া আৰু হেঁতে আমাক ভিডিঅ'টো দিব অতি সোনকালে আৰু আপোনালোককো যদি লাগে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে অংকুৰ হাজৰিকা লগত আৰু খুব ধুনীয়া কাম কৰে সিহঁতে আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই